নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আছামিজ কালচাৰ ইউটিউব চেনেল। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰবীণ অভিনেত্ৰী মুনমী কলিতাৰ জীৱনৰ বহুতো নজনা কথা আলোচনা কৰিম। তেওঁৰ প্ৰকৃত নাম কি, ঘৰ ক'ত, জন্ম ক'ত, কেতিয়া হৈছিল, পিতৃ-মাতৃৰ নাম কি, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, এনেধৰণৰ বহুতো নজনা কথা এই ভিডিঅ'টোত জানিব পাৰিব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষৰলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিব। বন্ধুসকল, মুনমী কলিতাৰ জন্ম হৈছিল 1989 চনৰ 6 নৱেম্বৰ তাৰিখে অসমৰ যোৰহাটৰ তিতাবৰত। তেওঁৰ বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীত থাকে। তেওঁ শিক্ষা গ্ৰহণ কৰিছিল TCP গাৰ্লছ কলেজৰ পৰা আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তেওঁ গ্ৰেজুৱেশ্যনো কমপ্লিট কৰে। মুনমী কলিতাৰ পিতৃৰ নাম হৈছে ৰাতুল কলিতা আৰু মাতৃৰ নাম হৈছে জুৰি কলিতা। বন্ধুসকল, মুনমী কলিতাই কৰা কেইবাখনো জনপ্ৰিয় VCD আছে। সেইকেইখনৰ ভিতৰত বহাগত বিৰিণাৰ বিয়া, মৰম জান আৰু ৰাংঢালী অন্যতম। বন্ধু-বান্ধৱীসকল, মুনমী কলিতাৰ বৰ্তমান বিবাহিত। তেওঁৰ স্বামীৰ নাম হৈছে ফ্ৰেংকি বৰুৱা আৰু তেওঁলোকৰ দুয়োৰে এটি পুত্ৰ সন্তানো আছে। এয়েই আছিল অসমৰ এগৰাকী প্ৰবীণ অভিনেত্ৰী মুনমী কলিতাৰ জীৱনৰ বহুতো নজনা কথা। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।